দেউতা তোমালোক ভালে থাকিবা মই কৈ থাকোঁ তই আমাৰ কথা চিন্তা কৰিব নালাগে তই মাত্ৰ ভালকৈ যাবি তই ভালে থাকিলে আমি ভালে থাকিম তই তাত গৈ ভালকৈ থাকিবি নিজৰ খোৱা লোৱাৰ যত্ন ল'বি আৰে মা তুমি দুখ নকৰিবাচোন প্ৰতিবাৰে তুমি মই যোৱাৰ সময়ত এনেকৈ কান্দি কাটি মোৰ মনটো বেয়া কৰি দিয়া তোমাক এনেকৈ কান্দি কাটি থাকিলে মই জানো শান্তিত যাব পাৰোঁ কোৱাচোন কেনেকৈ নকন্দাকৈ থাকো কচোন তই মোৰ একমাত্ৰ ল'ৰা তই ঘৰখনৰ পৰা ওলাই যোৱাৰ সময়ত মোৰ মনটো কিমান বেয়া লাগে তই কি বুজিবি হেৰা তোমাক মই কৈছিলোঁ নে যে সি যাবৰ সময়ত তুমি এনেকৈ পেন পেনাই নেদেখুৱাবা বুলি মনটো অলপ ডাঠ কৰা সি এনেই ক'ৰবাত ফুৰিবলৈ যাবলৈ ওলোৱা নাই নহয় সি দেশ মাতৃ সেৱাৰ বাবে গৈছে তুমি বুকু ফোনতে তাক পঠিয়াবহে লাগে অঁ তোন দেউতাই ঠিকেই কৈছে মা তুমি কিয় কান্দিছা নাকান্দিবা মই ভালে ভালে থাকিম নহয় ভালে ভালে যাম আৰু ভালে ভালে থাকিম আৰু নিহাৰিকা তুমি মা দেউতাক চাবা ভালদৰে মা দেউতাক খেয়াল ৰাখিবা হ'ব প্ৰীতম তুমি মা দেউতাৰ কথা চিন্তা কৰিব নালাগে মই মা দেউতাক সম্পূৰ্ণ খেয়াল ৰাখিম তুমি একেবাৰে নিশ্চিন্ত মনে যোৱা মাত্ৰ তুমি ভালে থাকিবা মা এতিয়া মই গৈ থাকোঁ তুমি চিন্তা কৰি নাথাকিবা মই আকৌ সোনকালে ঘৰলৈ আহিম তোমাৰ এই কন্দা মুখখন চাই মোৰ যাবলৈ ভাল নালাগিব নহয় হাঁহি দিয়া মা তোমাৰ হাঁহি দিয়া মুখখন চাই গ'লেহে মোৰ ভাল লাগিব হ'ব শুন যা ভালকৈ যাবি নিহাৰিকা কি হ'ল তোমাক ইমানকৈ চিঞৰি আছো যোৱা নাই যে মা মই শুনাই নাছিলোঁ কি হ'ল তোমাৰ কান্দি আছা দেখোন তুমি সিউলৈ বৰ মনত পৰিছে এই ৰুমটোতে সোমাই কথাবোৰ ভাবি থাকোঁতে চকুলো ওলাইছে মা এওঁ থকা দিনকেইটা ঘৰত কিমান যে ভাল লাগে নহয়নে মা এতিয়া গ'লগৈ যে বৰ বেয়া লাগিছে মনটো অঁ সি থকা দিনকেইটা ঘৰখন যে একেবাৰে কিমান ভাল লাগি থাকে সিওৰ পৰা আহি চিঞৰিব মা তোৰ পৰা আহি চিঞৰিব মা কিবা এটা হাতত লৈ আহি ক'ব মা এইকেইটা বনোৱাচোন মই খাই বৰ ভাল পাওঁ বাপেকেও সি আহিছে বুলি কত যে কি গোটাই আনিব সি ভাল পোৱা বস্তুবোৰ আনি ঘৰখন ভৰাই তুলিব আৰু সি খাব এতিয়া সেইবোৰ খাবলৈ সি নাই আকৌ যে কিমান দিনৰ মূৰত আহিব পাৰিব ল'ৰাটো ভাবিলে বুকুখন মোৰ একেবাৰে চেৰেংকৈ মাৰে অ' তুমিতো বিয়া হোৱা এতিয়া 6 মাহে হৈছে মই যে তাক প্ৰথমবাৰ টিউটোলৈ পঠিয়াওঁতে মোৰ কি অৱস্থা হৈছিল মই কান্দি কান্দি ক'ব নোৱাৰা হৈছিল 10 দিনমান ভাতেই খাব নোৱাৰিছিলোঁ ল'ৰাটোলৈ চেৰেংকৈ মনত পৰে মা বৰ দুখ লাগিছে সেই থকা দিনকেইটা ঘৰখন ভৰি আছিল আৰু আজি একেবাৰে নিমাও মাও লাগিছে মা হ'ব দিয়া নিহাৰিকা এতিয়া সেইবোৰ কথাকে ভাবি নাথাকিবা আৰু কি কৰিবা সি দেশ মাতৃ সেৱাৰ বাবে ঘৰৰ পৰা বাহিৰত আছে গতিকে যাবতো লাগিবই আমি দুখ কৰিলোঁ বুলি সি ঘৰতে থাকিলে জানো হ'ব ব'লা এতিয়া মই ভাত উলিয়াওঁগৈ সোনকালে আহা অঁ মা আপুনি ঠিকেই কৈছে দুখ কৰিনো কি পাম আৰু সেনেকুৱাই আৰু তেওঁ দেশ মাতৃক সেৱা কৰিবৰ বাবে আগবাঢ়ি গৈছে যেতিয়া আমিও তেওঁক সহায় কৰিব লাগিব আমি যদি মঞ্চত মাৰি কান্দি কুটি ঘৰত থাকোঁ তেওঁতো তাত কেনেকৈ শান্তিত থাকিব গতিকে আমি ফূৰ্তিত থাকিব লাগিব মা আমি নিজকে চম্ভালিব লাগিব অঁ সেইটোৱে কথাটো গম পাইছা ব'লা আহা এতিয়া মই ভাত বাঢ়োঁগৈ তুমি পানী দুনিকণ ভৰাই দি আহি আহা মা মই গৈ আছোঁ অঁ এওঁ ফোন কৰিছে দেখোন অঁ হেল্ল' প্ৰীতম কোৱা কি কৰি আছা মঞ্চত মাৰি আছা নেকি আকৌ নাই ক'তনো মন মাৰি আছোঁ আমি মা আৰু মই দুইজনী মিলি ভাত পানী বনালোঁ এতিয়া খাবলৈ বাঢ়িছোঁ তুমি কিবা এটা খাই ল'লানে অঁ ভাল ছোৱালী তেতিয়াহ'লে দেই মাহঁতক চাবা কিন্তু মা দেউতাই যাতে কষ্ট নাপায় নিজৰো খেয়াল ৰাখিবা আৰু মা দেউতাহঁতৰো খেয়াল ৰাখিবা প্ৰীতম তুমি একেবাৰে চিন্তা নকৰিবা মই মা দেউতাক সদায় সুখী কৰি ৰাখিম আৰু তোমাৰ মা দেউতাও মোক বহুত মৰম কৰে তুমি চিন্তাই নকৰিবা তোমাৰ মা দেউতাক মই মোৰ নিজৰ মা দেউতাৰ দৰে পাইছোঁ মোক অকণো দুখ নিদিয়ে মোক নিজৰ ছোৱালীৰ দৰে ৰাখিছে তুমি সেইবোৰ চিন্তা কৰিবই নালাগে মই মাহঁতক সদায় সুখত ৰাখিম তোমাক মোৰ সেইটো কাৰণেই ভাল লাগে তুমি সকলোবোৰ কথা বুজি পোৱা হ'ব দিয়া এতিয়া ভাত পানী খাই মেলি ধুনীয়াকৈ শুই থাকিবা দেই হ'ব দিয়া এতিয়া ৰাখিছোঁ তুমি কি বুজিবা তোমালৈ মোৰ কিমান মনত পৰি থাকে তোমাৰ অবিহনে মোৰ একেবাৰে একোৱেই ভাল নালাগে কি কৰিম উপায়টো নাই মাহঁতে মৰম চেনেহ কৰে বাবে মনটো ভাল লাগি থাকে মাহঁত যদি বেয়া হ'লহেঁতেন তেতিয়া যে মোৰ কি অৱস্থা হ'লহেঁতেন বাৰু যি কি নহওক ভগৱানে মোক এহাল ভাল শহুৰ শাহুৰ দিছে মই তাতেই সুখী তুমি নাথাকিলেও মাহঁতে মোক সদায় হহুৱাই ৰাখিও প্ৰীতম তুমি চিন্তাই নকৰিবা কথা এটা নহয় কি হ'লনো কওকচোন মানে কথাটো হ'ল এই আমাক জানো ঘৰখনত নাতি এটা নালাগে মই ক'বলৈ মেলিবলৈ বেয়া পাওঁ তুমি বোৱাৰীক ক'বাচোন নাতি এটাৰ কথা অন্ততঃ নাতি এটা থাকিলে ঘৰখনেই শুৱনি হৈ থাকিব বুজিছানে
আপুনি একদম মোৰ মনৰ কথাটোকে ক'লে বুজিছেনে তাকেহে ময়ো এই কম বুলি ভাবিয়ে আছিলোঁ আমাক নাতি এটা লাগে নহয় নাতিটো থাকিলে অন্ততঃ আমাৰ দিনটো ভালে ভালে পাৰ হ'ব নহ'লে প্ৰীতমৰ কথা মনত পৰি দিনৰ দিনটো মনটো বেয়া লাগি থাকে আৰু বোৱাৰীজনী আছে বুলিহে এতিয়া তাই নথকা হ'লে যে আমাৰ কি অৱস্থা হ'লহেঁতেন সঁচাকৈ দেই বোৱাৰীজনী আছে কাৰণে মনটো যেনে হ'লেও অলপ ভাল লাগি থাকে নহ'লে যে আমাৰ দুটা কি গতি হ'লহেঁতেন সেই ল'ৰা জন্ম দিলোঁ এটা বেলেগ আৰু আগলৈ পিছলৈ নাই সিও সেই দেশ মাতৃ সেৱাৰ বাবে বাহিৰতে থাকে আমি বুঢ়া বুঢ়ীয়ে মাক বাপেক খালে ঘৰত যে অকলে অকলে কি কৰিলোহেঁতেন ভালেকৈহে আমি তাক বিয়াখন পাতি দিলোঁ নহ'লে আমি দুটা ঘৰতে সোমাই থাকিলোহেঁতেন আৰু যেনে তেনে প্ৰীতমে ফোন কৰিছে ৰ'বাচোন তাৰ কথা পাতি থাকোঁতে সি ফোন কৰিলে দেখিছেনে হেল্ল' বোপাই কচোন কি কৰি আছ ভালে আছ নহয় তোমালোক ভালে আছানে দেউতা আছো কচোন কি হ'ল তোৰ মাতটো দেখোন বেলেগ বেলেগ লাগিছে আজি দেউতা বহুত ডাঙৰ কথা হৈছে দেউতা কি কৈছ তই এইবোৰ দেউতা তোমাক মই লৰালৰিকৈ খবৰটো দিছোঁ মই এতিয়া যাব লাগিব দেউতা তোমাক মই খবৰটো দিলোঁ তোমালোকে প্ৰাৰ্থনা কৰিবা যাতে আমি সফল হ'ব পাৰোঁ হে ভগৱান এয়া কি শুনিলোঁ হে প্ৰভু দয়াময় কি শুনিলোঁ এইবিলাক হেৰি কি হ'ব এতিয়া মোৰ ল'ৰাটো হে ভগৱান তুমি মোৰ ল'ৰাটোক বচাবা প্ৰভু এৰা বৰকৈ হুলস্থুল নকৰিবা নিহাৰিকাক এইবোৰ কথা একেবাৰে নকবা নহ'লে তাই ভাগি পৰিব তাই বিয়াখন হৈছে কেইদিন 6 মাহ হৈছেহে মাত্ৰ তাই এইবোৰ কথা শুনিলে মনটো এনেই বেয়া কৰি থাকিব আমি এতিয়া হুলস্থুল কৰা আৰু দুখ কৰাৰ সময় নহয় আমি এতিয়া ভগৱানক প্ৰাৰ্থনা কৰাৰ সময় যাতে সিহঁতে সফল হ'ব পাৰে সিহঁতৰ বিচনত হ'ব দিয়ক মই তাইক একো নকওঁ তাইক এইবোৰ কথা ক'বলৈ হ'লে তাই কি হ'ব ঠিক নাই দেউতা বোৱাৰী কোৱাচোন কি হ'ল দেউতা এওঁ আপোনালৈ ফোন কৰিছিলে নেকি আজি 2 দিন হ'ল দেখোন মোক এটা ফোন কৰা নাই কিয় বা কৰা নাই আনকালে দেখোন দিনটোত এবাৰ নহয় এবাৰ হ'লেও কৰে কিন্তু আজি 2 দিন হ'ল মোক এটা ফোন কৰা নাই আপোনালৈ ফোন কৰিছে নেকি দেউতা মোৰ কিবা এটা বৰ ভয় লাগি আছে এওঁতো আনকালে এনেকুৱা নকৰে তোমালৈ কৰা নাই নেকি মোলৈ দেখোন কৰি আছে মোলৈ কৰিছে কাৰণে তোমালৈ নাই কৰা চাগে চিন্তা নকৰিবা সি ঠিকে আছে আপোনালৈ কৰিলে বুলি মোলৈ এবাৰ কৰিব নোৱাৰেনে আনকালেচোন মোলৈও কৰে মোকেই কিবা বেয়া পালে নেকি মোৰ মনটো কিবা কিবি লাগি আছে কিবা কিবি কথাবোৰ মনলৈ আহি আছে মই সেয়ে আপোনাক সুধিলোঁ দেউতা নিহাৰিকা নিহাৰিকা মা মই আপোনালোকৰ ভিতৰতে আছোঁ ইয়ালৈকে আহকচোন তুমি আকৌ ইয়াত কি কৰি আছা কি হ'ল মা এইকেইদিন এওঁ মোলৈ ফোন কৰা নাই 2 দিন হ'ল সেয়ে বৰ চিন্তা লাগি আছে সেই দেউতাক সুধিবলৈ আহিছিলোঁ দেউতালৈ কৰিছে নেকি বুলি কথা সেইটোহে নেকি তুমি চিন্তা নকৰিবা সি দেউতালৈ ফোন কৰা মই শুনিছোঁ নহয় সি ভালে আছে তুমি অকণো চিন্তা নকৰিবা মা আপোনালোকে মোক সঁচা কথা কওক আপোনালোকে দেখোন আজি কথাবোৰ কিবা বেলেগকৈ কৈছে আৰু আপোনালোক দুইজনেও মই মন কৰি আছোঁ কালিৰ পৰা অকণমান বেলেগকৈ আছে আপোনালোকে কিবা দুখত থকা যেন লাগিছে মা আপোনালোকে যদি কিবা জানে মোক কওক মা মোক নোকোৱাকৈ নাথাকিব নাই তুমি এইবোৰ কি কৈছা তুমি আমাক কেতিয়া মন মাৰি থকা দেখিলা আমিতো ঠিকে আছোঁ জানো পাই আপোনালোকৰ কথা মই একো ধৰিব পৰা নাই কোনেনো ফোন কৰিছে জানো এইটো দেখোন আননোন নাম্বাৰ কৰকচোন দেউতা কোনে বা কৰিছে হেল্ল' কোনে ক'লে হেল্ল' আপুনি প্ৰীতমৰ দেউতাক হয়নে মই প্ৰীতমৰ দেউতাকে কৈছোঁ কোৱাচোন তুমি কোনে ক'লানো খুৰাদেউ মই প্ৰীতমৰ লগৰে হয় মই আপোনাক খবৰ এটা দিবৰ বাবেহে ফোন কৰিলোঁ আচলতে মই আপোনাক কেনেকৈ কওঁ ভাবিয়ে পোৱা নাই কি বেয়া খবৰ কোৱাচোন কি হ'ল মানে খুৰাদেউ প্ৰীতম আৰু নাই প্ৰীতমৰ যুদ্ধত মৃত্যু হ'ল খুৰাদেউ কি সকলো শেষ হৈ গ'ল হেৰা আমাৰ সকলো শেষ হৈ গ'ল দেউতা আপুনি কি কৈছে এইবোৰ দেউতা আপুনি কি কৈ আছে এইবোৰ ভালকৈ নকয় কিয় কি হ'ল দেউতা বোৱাৰী এইমাত্ৰ প্ৰীতমৰ লগৰ এটাই ফোন কৰিছিলে তাৰ বোলে যুদ্ধত মৃত্যু হৈছে তুমি কিয় এনেকৈ গুচি গলা
শান্তিত থাকিব পাৰিছোঁ মই মাকজনী হৈয়ে ডেকা ল'ৰাটো চিতাৰ জুই চাবলৈ জীয়াই থাকিলোঁ কম দুখৰ কথা নে পুত্ৰৰ চিতাৰ জুই পিতৃয়ে জ্বলাব লগা হৈছে সেয়া আমাৰ কম দুখৰ কথা নে তোমালোক দুইজনীয়ে ইয়াত কি কৰি আছা মই তোমালোকক মাতি আছিলো শুনা নাছিলা জানো নাই দেউতা একো নাই মায়ে মই কিবা কথা এটা পাতি আছিলোঁ নিহাৰিকা মই তোমাক এটা কথা ক'ব খুজিছো কি কথা দেউতা কওকচোন মানে তোমাক এই বগা হাজোৰা দেখি আমি একেবাৰে শান্তি পোৱা নাই তোমাক যে কেতিয়াবা এইটো সাজত দেখিবলৈ পাম বুলি আমি সপোনতো ভবা নাছিলো সেয়েহে আমি তোমাৰ এটা কথা ভাবিছো কি কথা দেউতা কওকচোন কি কথা ভাবিছে আপোনালোকে মোৰ মানে নিহাৰিকা দেউতাই তোমাক দ্বিতীয় বিবাহ কৰোৱাৰ কথা ভাবিছে আপোনালোকে এইবোৰ কি কৈছে এবাৰ ভাবি চাইছেনে কেনেকৈ আপোনালোকে এইবোৰ কথা ভাবিব পাৰিলে প্ৰীতম ঢুকুৱা আজি এমাহ হৈছেহে আৰু আপোনালোকৰ মুখত এইবোৰ কথা কেনেকৈ ওলালে দেউতা আমাক ভুল নুবুজিবা তোমাক আমি এই সাজোৰত দেখি বৰ কষ্ট পাইছো তোমাক এতিয়াই বিয়া কৰিব লাগিব বুলি আমি কোৱা নাই কিন্তু ভৱিষ্যতে তুমি আকৌ এবাৰ বিয়াত বহিব লাগিব কাৰণ তোমাৰ গোটেই জীৱনটো পৰি আছে মোৰ ল'ৰাটোৰ বাবে তুমি গোটেই জীৱন তোমাৰ জীৱনটো বলিদান দিব নালাগে সেয়েহে আমি তোমাক আমাৰ ছোৱালী হিচাপে মানি লৈ আমি তোমাক বিয়া দিম বুলি ভাবিছো দেউতা আপোনালোকে মোক এইবোৰ কথা একেবাৰে নক'ব এইখন ঘৰ এৰি মই ক'তো নাযাওঁ মই এগৰাকী সৈনিকৰ পত্নী মই সদায় সৈনিকৰ পত্নী হৈ থকাটোৱে বিচাৰোঁ মই কেতিয়াও দ্বিতীয় বিবাহ নকৰোঁ দেউতা আপোনালোকে মোক প্লিজ জোৰ জবৰদস্তি নকৰিব নিহাৰিকা গোটেই জীৱন তুমি এনেকৈ কটাম বুলি ভাবিছা নেকি মই সেইবোৰ নাজানো মা মুঠৰ ওপৰত মই দ্বিতীয় বিবাহ নকৰাওঁ আৰু মা দেউতা আপোনালোকক মোৰ ডাঙৰ কথা এটা ক'বলৈ আছে যিটো কথা শুনিলে আপোনালোকে হয়তো আনন্দত উৎফুল্লিত হৈ পৰিব কি কথা নিহাৰিকা কোৱাচোন মানে মা আৰু দেউতা মই মা হ'বলৈ ওলাইছোঁ নিহাৰিকা তুমি সঁচাই কৈছা দেউতা মা মই সঁচাকৈ কৈছোঁ মই সঁচাই মা হ'বলৈ ওলাইছোঁ মই আপোনালোকক কেতিয়াবাই কথাটো ক'ব পাৰিলোঁ হয় কিন্তু কোৱা নাছিলোঁ কাৰণ মই ভাবিছিলোঁ যে এই খবৰটো প্ৰথম প্ৰীতমক দিম কিন্তু যিদিনা মই ভাবিছিলোঁ সেইদিনাই প্ৰীতমৰ মোবাইলটো অফ আছিল আৰু তাৰ পাছত এইবোৰ হৈ গ'ল এইবোৰৰ মাজত মই আপোনালোকক এই খবৰটো দিবলৈ লাগে বুলি পাহৰিয়ে থাকিছিলোঁ আৰু আজি দেউতাই মোক দ্বিতীয়বাৰ বিবাহ হোৱাৰ কথা কোৱাৰ বাবে মোৰ কথাটো মনলৈ আহি গ'ল আৰু মই আপোনালোকৰ আগত আজি কৈ দিলোঁ সঁচাকৈ মই মা হ'বলৈ ওলাইছোঁ নিহাৰিকা এয়া দেখোন বৰ ভাল খবৰ আমাৰ প্ৰীতমৰ মৰমৰ চিনস্বৰূপে আমাৰ মাজলৈ এটি কণমানি আহিব নিহাৰিকা তুমি এইটো খবৰ দি আমাৰ মনটো কিমান ভাল লাগিছে তুমি হয়তো বুজি নাপাবা আমি আজি বহুত সুখী হৈছোঁ তোমাৰ এই খবৰটো শুনি আমি বহুত সুখী হৈছোঁ নিহাৰিকা মা দেউতা আজি ময়ো বহুত সুখী হৈছোঁ আজি প্ৰীতম আমাৰ মাজত নাই যদিও প্ৰীতম আৰু মোৰ মৰমৰ চিনস্বৰূপে আমাৰ কণমানিটো আহিব যদি মোৰ সন্তানটো ল'ৰা হয় তেতিয়াহ'লে মই তাক দেউতাকৰ দৰে হ'বলৈ শিকাম মই কেতিয়াও মৃত্যুলৈ ভয় নকৰোঁ দেউতা মই এজনী সৈনিকৰ পত্নী মই এগৰাকী সাহসী মহিলা মই সাহসেৰে আগুৱাই যাবলৈ শিকিব লাগিব মই সৈনিকৰ পত্নী হৈ পিছ পৰি থাকিলে নহ'ব মই সাহসী হ'ব লাগিব দেউতা মই দ্বিতীয় বিবাহৰ কথা কেতিয়াও নাভাবোঁ মই মোৰ সন্তানটোক লৈ এগৰাকী সাহসী মহিলা হৈ জীয়াই থাকিম এগৰাকী সৈনিকৰ পত্নী হৈ জীয়াই থাকিম দেউতা বোৱাৰী তুমি ঠিকেই কৈছা এগৰাকী সৈনিকৰ পত্নী হিচাপে তুমি আজি ঠিক কথা কৈছা আমি মৃত্যুলৈ ভয় কৰিলে নহ'ব আমাৰ দেশ মাতৃক ৰক্ষা কৰিবৰ বাবে আমি সদায় সাজু থাকিব লাগিব আশীৰ্বাদ কৰিব দেউতা মই যাতে মোৰ কৰ্মত সফল হ'ব পাৰোঁ আৰু মই এগৰাকী সৈনিকৰ পত্নী হিচাপে সৎ সাহসেৰে যেন জীৱনটো আগুৱাই যাব পাৰোঁ তোমাৰ মনৰ আশা পূৰণ হওক বোৱাৰী আমাৰ আশীৰ্বাদ সদায় তোমাৰ লগত আছে তুমি এগৰাকী সৈনিকৰ পত্নী হৈ সৎ সাহসেৰে জীৱনটো আগুৱাই যাবা আৰু তোমাৰ সন্তানকো তুমি আগুৱাই নিবা নমস্কাৰ বন্ধু বান্ধৱীসকল আজিৰ কাহিনীটো ইমানতে সমাপ্ত হৈছে আপোনালোকে বাৰু আজিৰ কাহিনীটো কেনেকুৱা পালে যদিহে ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব